হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, মেট্ৰিক পৰীক্ষা শেষ আৰু তোমালোকৰ কপি চেকিঙো তীব্ৰগতিত হৈ আছে। মানে খুব কম দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিব। আৰু তুমি এতিয়াও কনফিউজ হৈ আছা নেকি যে আৰ্টছ ল'বা নে ছায়েন্স ল'বা নে কমাৰ্চ? গতিকে এই ভিডিঅ'টো তোমাৰ কাৰণে, আৰু তুমি এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হ'ব পাৰিবা। গতিকে আমি আৰম্ভ কৰোঁ। ষ্ট্ৰীম চিলেকশ্যন আফটাৰ HSLC, ইয়ৰ ফাৰ্ষ্ট বিগ কেৰিয়াৰ ডিচিশ্যন। এইটো হৈ গ'ল তোমালোকৰ কেৰিয়াৰৰ চবতকৈ ডাঙৰ এটা ডিচিশ্যন। গতিকে এইটোতো আমি কেয়াৰফুল হ'ব লাগিবই, হয়নে নহয়? আমি কি ষ্ট্ৰীম ল'ম। দ্য জাৰ্ণি বিগিনছ। তোমালোকৰ যিটো জাৰ্ণি সেইটো আৰম্ভ হৈছেহে, মেট্ৰিক দিছাহে। গতিকে জীৱনৰ কিমান দীঘলীয়া ৰাস্তা বাকী আছে, হয়নে নহয়? এতিয়া ক্লাছ 10 কমপ্লিট হৈছে আৰু তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱাৰ সময় এইটো। আৰু অবভিয়াছলি এইটো সময়ত অলপ হ'লেও কনফিউজন হ'ব লগা হয়েই, সেয়া লাগিলে পেৰেণ্টছেই হওক বা ষ্টুডেণ্টেই হওক। কিন্তু আমি সঠিক ধৰণে কথাখিনি পেৰেণ্টছৰ লগত হ'লেও আলোচনা কৰি নিজেই নিজক সুধি আমি কিন্তু এটা সঠিক ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰোঁ। গতিকে সেই ৰাস্তাটোৰ বিষয়ে আলোচনা কৰোঁ আমি। প্ৰথম কথা হৈ গ'ল, আমি কি কাৰণেনো এইটো সময়ত কনফিউজ হওঁ? কনফিউজ এইটো কাৰণেই হওঁ কাৰণ এতিয়া আমাৰ মাল্টিপল অপশ্যন আহি গ'ল। আগতে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যে যিখিনি পঢ়িব লাগিব সকলো ষ্টুডেণ্টে সেইখিনি ছাবজেক্ট পঢ়িব লাগিবই, সেইকেইটা পঢ়িব লাগিবই। কিন্তু এতিয়াতো আমি ছায়েন্স পঢ়িব পাৰোঁ, আৰ্টছ বা কমাৰ্চ, তিনিটা অপশ্যনটো আহি গ'ল। তাৰ উপৰি বেলেগ ভকেশ্যনেল লাইন আছেই, কিন্তু মই জাষ্ট যিকেইটা মেইন ইম্পৰ্টেণ্ট ষ্ট্ৰীমছ সেইকেইটাৰ ওপৰতহে আলোচনা কৰিছোঁ। এতিয়া হৈ গ'ল হুইচ পাথ ইজ ট্ৰুলি ৰাইট ফৰ মি। এতিয়া তুমি কনফিউজ হৈ আছা কোনটো ৰাস্তানো মোৰ কাৰণে প্ৰকৃততে ভাল। 2 নম্বৰ হৈ গ'ল পিয়াৰ প্ৰেছাৰ। তোমাৰ লগৰবিলাকে চাগে কৈছে নহয়, মোৰ দেউতাই আমুক কলেজৰ পৰা কিন্তু আনিলে দেই, ছায়েন্সৰ ফৰ্মখন আনিলে, তয়ো কিন্তু ছায়েন্সতে ল'ব লাগিব। প্ৰেছাৰ এটা আহিলে নাই? তোমাৰ লগৰ ফ্ৰেণ্ডৰ এটা প্ৰেছাৰ তোমাৰ মনত, তুমি নিজে চিন্তা নকৰাকৈ, তোমাৰ নিজৰ ডিচিশ্যনটো শুদ্ধকৈ নোলোৱাকৈ আনে কি ল'ব সেইটো লৈও তোমাৰ এটা প্ৰেছাৰ এটা আহি আছে। 3 নম্বৰ হৈ গ'ল যিটো আমাৰ পেৰেণ্টছৰ যোনটো এক্সপেক্টেশ্যন। পেৰেণ্টছে চাগে তোমাক শুনাই থাকে নহয়, আমুকৰ পিতেক কিন্তু ডক্টৰ পঢ়ি আছে দেই, তয়ো পঢ়িব লাগিব। গতিকে তোমাৰ যদি ছায়েন্সত পঢ়িবলৈ মনো নাই, তথাপি দেউতা মাহঁতে বেয়া পাব বুলি ভাবি তুমি এতিয়া কনফিউজ হৈ আছা ছায়েন্স, আৰ্টছ নে কমাৰ্চ। তাৰপাছত এটা আহি গ'ল ফিয়াৰ অফ ৰং চইচ। তুমি হয়তো ভাবি আছা মোৰ চইচটো ভুল হ'ব নেকি কেনেবাকৈ? মই যদি ছায়েন্স লওঁ সেইটো মোৰ কাৰণে ভুল হ'ব নেকি? আৰ্টছ লওঁ মোৰ কাৰণে ভুল হ'ব নেকি? গতিকে এই কথাকেইটাই তোমালোকক কি কৰি আছে এতিয়া? নিশ্চয় কনফিউজ কৰি আছে, হয়নে? গতিকে আমি প্ৰথমতে কি কৰোঁ? প্ৰথমতে আমি কিনো মিষ্টেক এভইড কৰিব লাগে সেই কথাকেইটা আমি আলোচনা কৰোঁ। কিবা এটা ষ্ট্ৰীম লোৱাৰ আগত মষ্ট ইম্পৰ্টেণ্ট কি তুমি এভইড কৰিবা। প্ৰথম কথা হৈ গ'ল ফলোয়িং দ্য ক্ৰাউড। তোমাৰ লগৰকেইটাই আৰ্টছত লৈছে, তুমিও আৰ্টছত গৈছা, নহয়। তোমাৰ লগৰকেইটাই বোলে ছায়েন্সত ল'ম বুলি কৈছে, তুমিও দেখাক দেখি ল'ব বিচাৰিছা, নহয়। সেইটো হ'ব নালাগে। চুজিং এ ষ্ট্ৰীম চিম্পলি বিকজ ফ্ৰেণ্ডছ চিলেক্ট ইট, ইগনৰিং ইয়ৰ অ'ন ইণ্টাৰেষ্ট এণ্ড ষ্ট্ৰেংথ। তুমি নিজৰ যিখিনি ষ্ট্ৰেংথ বা যিখিনি ইণ্টাৰেষ্ট সেইখিনিক ইগন'ৰ কৰি পেলাই ফ্ৰেণ্ডে ল'ব বুলিয়েই সেইটো ষ্ট্ৰীম ল'ম বুলি ভাবি আছা, সেইটো নকৰিবা। 2 নম্বৰ এটা আমাৰ মনত ধাৰণা আছে নহয়, আগতেতো খুব আছিলে, এতিয়া লাহে লাহে কমিছে, যে ছায়েন্সত ল'লে মানে আৰু কি হ'ল, তাৰ লাইফ ছেটেল, মানে সি কিবা এটা কৰি খাব, হয়নে? সেইটো নহয় আচলতে, গম পাইছানে? প্ৰত্যেকটো ষ্ট্ৰীমতে সমান অপৰচুনিটি আছে, কিন্তু তুমি নিজকে কেনেকৈ আগবঢ়াই নিছা সেইটোহে বেছি ইম্পৰ্টেণ্ট। গতিকে ছায়েন্সতহে বোলে ছাকচেছফুল কেৰিয়াৰ আছে সেইটো চিন্তা কৰি নাথাকিবা বা সেইটো এভইড কৰা। তাৰপিছত আহি গ'ল ইগনৰিং পাৰ্চনেল ষ্ট্ৰেংথ। তুমি নিজৰ যোনটো পাৰ্চনেল ষ্ট্ৰেংথ সেইটো ইগন'ৰ কৰিছা নেকি? সেইটো ইগন'ৰ নকৰিবা কিন্তু। নট কনচিডাৰিং হোৱাট ইউ ট্ৰুলি এনজয় এণ্ড এক্সেল এট, ফ'কাছিং অনলি অন হোৱাট আদাৰ্ছ চে। ইমান ভাল মাৰ্ক পালে এতিয়া আকৌ আৰ্টছতহে ল'বলৈ কৈছে, ইমান ভাল মাৰ্কছ পাইছে মেথছত ছায়েন্সত 100 পাইছে, আকৌ আৰ্টছনো লয়নে? আনৰ কথা শুনা এতিয়া বাদ দিব লাগিব। তুমি এতিয়াৰ পৰা তুমি আনৰ কথা শুনা বাদ দিব লাগিব, তেতিয়াহে কিন্তু জীৱনত আগবাঢ়ি যাব পাৰিবা, সেইটো নকৰিবা। তাৰপিছত আহি গ'ল ন' কেৰিয়াৰ গাইডেন্স। কেৰিয়াৰ কথা চিন্তা কৰি কেৰিয়াৰৰ বিষয়ত কিতাপ পঢ়িছানে? তুমি লগৰ লগত আলোচনা কৰিছানে? কোনোবা পেৰেণ্টছৰ লগত ভালকৈ আলোচনা কৰিছানে? কোনোবা টিচাৰৰ লগত আলোচনা কৰিছানে? সেইটো কিন্তু কৰিব লাগিব। সেইখিনি জানিলেহে ভালকৈ গম পাবা যে এইটো মই পঢ়িলেহে এইখিনি হ'ব পাৰিম। গতিকে কেৰিয়াৰ গাইডেন্সটো কিন্তু ইম্পৰ্টেণ্ট।
মেকিং ডিচিশ্যন উইদাউট প্ৰপাৰ কাউন্সেলিং এণ্ড আণ্ডাৰষ্টেণ্ডিং অফ এভেইলেবল কেৰিয়াৰ অপৰচুনিটিজ। এইটো ষ্ট্ৰীমত গ'লে মোৰ কি কি কেৰিয়াৰ অপৰচুনিটি আছে সেইখিনি নজনাকৈ কিন্তু ডাইৰেক্টলি তুমি ষ্ট্ৰীম এটা চিলেক্ট কৰি ল'লে কিন্তু ভুল হ'ব। গতিকে সেইকেইটাৰ ওপৰত গুৰুত্ব দিবা। তাৰপাছত আমি এতিয়া আহিলোঁ যিকেইটানো 3 মেইন ষ্ট্ৰীমছ হয় সেইকেইটাৰ বিষয়ে আমি অকণমান চাওঁ। সকলোৱে জনা কথা, ছায়েন্সত পঢ়িলে কি হয়, টেকন'লজি, মেডিচিন, ৰিচাৰ্চ এণ্ড ইঞ্জিনিয়াৰিং কেৰিয়াৰ্ছ, সেইকেইটাই বেছিকেলি। তাৰ উপৰিও হাজাৰটা ৰাস্তা আছে, হাজাৰটা কেৰিয়াৰ আছে, কিন্তু ইম্পৰ্টেণ্ট বা যোনখিনি মানে কমন এইকেইটাই নহয় জানো। আচলতে ছায়েন্সটো তেতিয়াহ'লে কাৰ কাৰণেনো পাৰফেক্ট হয়? পাৰফেক্ট ফৰ এনালাইটিকেল এণ্ড কিউৰিয়াছ মাইণ্ড হু এনজয় প্ৰব্লেম ছলভিং, যি প্ৰব্লেম ছল্ভ কৰি ভাল পায়, হয়নে? যাৰ এনালাইটিকেল থিংকিং আছে, যি বোলে আগৰ পৰা মেথ ছায়েন্সত খুব ভাল। ঠিক এইটো নহয় যে মেথ ছায়েন্সৰ আগৰ পৰা ভাল হ'ল বুলিয়ে যে সি ভৱিষ্যতে ভাল কৰিব, ঠিক তেনেকুৱাও নহয়। তথাপি তাৰ কাৰণে ছায়েন্সটো বেছি অলপ চুইটেবল। নেক্সট কমাৰ্চ ষ্ট্ৰীম। কমাৰ্চ ষ্ট্ৰীম বুলি ক'লে আমি জানোৱেই যোনটো বিজনেছ লাইনৰ লগত জড়িত, ফাইনেন্স, মেনেজমেণ্ট, হয়নে, শ্বেয়াৰ ষ্টক, এইবিলাক ধৰণৰ কথা যিবিলাকৰ ইণ্টাৰেষ্ট আছে এইবিলাকত, সেইবিলাক টপিকত, তাৰ কাৰণে কমাৰ্চ। তাৰপিছত আহি গ'ল আৰ্টছ ষ্ট্ৰীম। আৰ্টছ ষ্ট্ৰীমত বিশেষকৈ এডমিনিষ্ট্ৰেশ্যন, ল', ছ'চিয়েল ছায়েন্স এণ্ড ক্ৰিয়েটিভ কেৰিয়াৰ হয়। আৰু গ্ৰেড ফৰ এক্সপ্ৰেছিভ এণ্ড ছ'চিয়েলি কনচিয়াছ ইণ্ডিভিজুৱেলছ। আৰু এটা কথা, আৰ্টছ ষ্ট্ৰীমত গ'লেই যে অকল এডমিনিষ্ট্ৰেশ্যনত যাব পাৰিব, UPSC APSC দিব পাৰিব, ঠিক তেনেকুৱা নহয়। আজিতো UPSC ৰিজাল্ট দিছে, আজি যিজন টপ হৈছে জানানে তেওঁ কিহৰ বেকগ্ৰাউণ্ডৰ? তেওঁ MBBS কৰিছে, এইমছৰ পৰা MBBS। মই লাষ্টত কথাখিনি ক'ম। গতিকে এনেই অভাৰ আমি যদি ওপৰে চাওঁ তেতিয়াহ'লে মেইন যোনকেইটা ষ্ট্ৰীম তাৰ বেছিক যিখিনি বা যিখিনি এনেই ইন জেনেৰেল এইখিনিয়ে হয়, এইখিনিয়ে কেৰিয়াৰ হয়, হয়নে? তাৰপিছত আহি গ'ল ছায়েন্স ষ্ট্ৰীমক যদি আমি অলপ ক্ল'জলি যদি চাওঁ, আমি যেনিবা ছায়েন্স ল'লোঁ, ল'ৰা ছোৱালীয়ে ক'ত বেছি কনফিউজ হয়? এইডোখৰত, মেথছ, বায়'লজি। মানে ফিজিক্স কেমেষ্ট্ৰিটো ল'ব লাগিবই, ইংৰাজী আৰু অসমীয়া বা অল্টাৰনেটিভ ইংলিছ, MIL কিবা এটাতো থাকিবই, তাৰ লগত ফিজিক্স কেমেষ্ট্ৰি থাকিবই। বাকী এইটো মেথছ ল'ম নে বায়'লজি ল'ম? হয়তো কোনোবাই ভাবে মেথছ ল'লোঁ মানে মই ইঞ্জিনিয়াৰিঙত গ'লোঁ আৰু মই ইঞ্জিনিয়াৰিঙত মন আছে কাৰণে মই মেথছ ল'ম, বায়'লজি নলওঁ। কোনোবাই ভাবে মই মেডিকেলত যাম কাৰণে আৰু মই বায়'লজি ল'ম, মেথছ নলওঁ। আচলতে তেনেকুৱা হয় নহয় কথাটো, তেনেকুৱা হ'বও নালাগে। মোৰ যিটো পাৰ্চনেল মই যদি কওঁ ব্যক্তিগতভাৱে, মই ক'লে PCMB মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি, এই গোটেইকেইটাই ল'ব লাগে কম্বিনেশ্যন। কিয়নো তুমি যেনিবা এতিয়া মেথছটোত তুমি ভাবি আছা মই ডক্টৰ লাইনতে যাম, মেথছটো মই নলওঁ, বাই চান্স নিট তোমাৰ নহ'ল, মেডিকেলত ছিট নাপালা, তোমাৰ কাৰণে কিন্তু কিছু ৰাস্তা বন্ধ হৈ যাব, কাৰণ তোমাৰ হাতত মেথছ নাই কাৰণে। বা তুমি বোলে ইঞ্জিনিয়াৰিং IIT যাম বুলি ভাবিছা, বায়'লজি নল'লা, মেথছ ল'লা, বাই চান্স নাপালা, বায়'লজি নোলোৱাৰ কাৰণেও কিছু ৰাস্তা বন্ধ হৈ যাব। গতিকে পৰাপক্ষত মই এইটোৱে ক'ম, ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি এই চাৰিটা লোৱা যি ছায়েন্স পঢ়িম বুলি ভাবিছা। আৰু আফটাৰ 12 ছায়েন্সত পঢ়িলেনো কি কি অপৰচুনিটি আছে? যে অকল মেডিকেল বা ইঞ্জিনিয়াৰিং সেয়াই আছেনে? NDA নেশ্যনেল ডিফেন্স একাডেমি, এইবিলাকৰ বিষয়ে তোমালোকে পঢ়া, জানা, বুজা, চাৰ্চ কৰা। আজিকালিতো মোবাইলতে গোটেই পৃথিৱীখনৰ কথা জানেই দেখোন, হয়নে নহয়? গতিকে ছায়েন্স বা আৰ্টছ বা কমাৰ্চ তাৰ ওপৰত কথা ক'বলৈ হ'লে এটা ডাঙৰ ভিডিঅ'ই হ'ব, গতিকে সেইখিনি মই এতিয়া কৈ নাথাকোঁ। আচলতে যি ষ্ট্ৰং এনালাইটিকেল স্কিলছ আছে, হয়নে, কিউৰিয়চিটি এবাউট হাউ থিংছ ৱৰ্ক এণ্ড ইণ্টাৰেষ্ট ইন ৰিচাৰ্চ এণ্ড টেকনিকেল ফিল্ড, যাৰ এইকেইটাত ইণ্টাৰেষ্ট আছে, গতিকে সেই ষ্টুডেণ্টে এই ছাবজেক্টটোত গ'লে বেছি সফল হ'ব পাৰে বুলি মই ভাবোঁ। আৰু কেৰিয়াৰ পাথ তোমালোকে জানাই, ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট, ডাটা এনালাইচিছ, AI, বহুত কিবাকিবি আছে আজিকালি, এইকেইটা বেছিক। কিন্তু ইয়াত একদম ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল এইটো, Science stream requires dedication to competitive exam like JEE, NEET, and various engineering and medical entrance test after 12. 12 পিছতেই কিন্তু এটা ডাঙৰ কম্পিটিটিভ এক্সামত তুমি বহিব লাগিব, লাখ ষ্টুডেণ্টে বহে, চিট কিমান থাকে জানাই, সেইবিলাকৰ ওপৰত কিন্তু চিন্তা কৰি আগবাঢ়িব লাগিব। যদি তুমি ডাইৰেক্টলি বুলি ভাবিছা যে মই মেডিকেলতে যাম, IITতে যাম, তেতিয়া কিন্তু এইবিলাকৰ কাৰণে বি ৰেডি, প্ৰেছাৰ হেণ্ডেল কৰিব পাৰিব লাগিব। কোনোবাই এবছৰ 2 বছৰ ড্ৰপ দিও কিন্তু নাপায়, কোনোবাই 3 বছৰৰ পিছতো পায়। গতিকে সেই প্ৰেছাৰ হেণ্ডেল কৰিব পৰা কেপাচিটি তোমাৰ আছে নাই,
সেইটো কিন্তু ইম্পৰ্টেণ্ট তাৰপাছত আহি গ'ল কমাৰ্চ ষ্ট্ৰীম আমি যদি চাওঁ কমাৰ্চ ষ্ট্ৰীমত কি কিন্তু মেইন ছাবজেক্ট থাকে একাউণ্টেঞ্চি বিজনেছ ষ্টাডি ইকনমিক্স মেথমেটিক্স এইবিলাক আৰু মইতো ক'লোৱে কমাৰ্চত যোৱা মানে অকল এইটো নহয় যে আৰু বিজনেছ লাইনত মই যাম বা বিজনেছৰ যাৰ মাইণ্ডটো বিজনেছ মাইণ্ডছেটত থকা ল'ৰা ছোৱালীহে যে অকল কমাৰ্চ পঢ়িব ঠিক তেনেকুৱাও নহয় হয়নে তাৰো বহুতখিনি কেৰিয়াৰ পাথ আছে প্ৰত্যেকটো ষ্ট্ৰীমৰে হাজাৰ হাজাৰটা আছে কাৰ কাৰণে এইটো বেছি পাৰফেক্ট হয় যিবিলাকে বিজনেছত ইণ্টাৰেষ্ট আছে বেংকিং ফাইনেন্স এণ্ড আণ্ডাৰষ্টেণ্ডিং হাউ অৰ্গেনাইজেশ্যন অপাৰেট এণ্ড মেক মানি যাৰ ইণ্টাৰেষ্ট আছে সি কমাৰ্চ ল'ব পাৰে কেৰিয়াৰ অপৰচুনিটি যিটো হৈ গ'ল চাৰ্টাৰ্ড একাউণ্টেণ্ট বেংকাৰ এইবিলাক ফাইনেন্সিয়েল এডভাইজৰ এনেকুৱা ধৰণৰ তাৰপিছত আহি গ'ল আৰ্টছ আমি যদি ক্ল'জলি যদি চাওঁ হিউমেনিটিজ ইয়াত মেইন যোনকেইটা ছাবজেক্ট বুলি ক'লে কি হয় হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স ছ'চিয়লজি ফিলচফি ইকনমিক্স লিটাৰেচাৰ যিকোনো হ'ব পাৰে হিন্দী এজ এ ছাবজেক্ট হ'ব পাৰে হয়নে লজিক ফিলচফি হ'ব পাৰে কিন্তু তুমি কি ছাবজেক্ট কম্বিনেশ্যন ল'বা সেইটো ইম্পৰ্টেণ্ট যেনেকৈ ছায়েন্সতো ইম্পৰ্টেণ্ট আৰ্টছতো কিন্তু ইম্পৰ্টেণ্ট তুমি যদি ভাবি আছা যে মই এডমিনিষ্ট্ৰেটিভ লাইনত যাম গতিকে তাত কি পঢ়িব লাগিব UPSC পৰীক্ষা দিবৰ কাৰণে বা APSC পৰীক্ষা দিবৰ কাৰণে কি পঢ়িব লাগিব হিষ্ট্ৰীটো লাগিবই জিঅ'গ্ৰাফী লাগিবই পল চায়েন্স লাগিবই হয়নে গতিকে তুমি যদি ভাবিছা গতিকে এইকেইটা ছাবজেক্টটো তুমি ল'ব লাগিবই ন তাৰ উপৰি তোমাৰ ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ বা MINটো থাকিবই গতিকে বি কেয়াৰফুল ছাবজেক্ট কম্বিনেশ্যন যোনটো ল'বা সেইটোত কিন্তু তুমি কাৰোবাৰ সহায় ল'বা কোনোবা এক্সপাৰ্টৰ সহায় ল'বা তেতিয়াহে তুমি কিন্তু পিছত গৈ তোমাৰ খেলি মেলি নহয় নহ'লে মই এইটো ছাবজেক্ট কিয় ল'লোঁ এইটো লোৱা হ'লে ভাল আছিলে সেইটো কিন্তু ভুল নকৰিবা আৰু কাৰ কাৰণে এইটো আইডল হয় আৰ্টছটো যাৰ ক্ৰিয়েটিভ থিংকাৰ ছ'চিয়েলি কনচিয়াছ ইণ্ডিভিজুৱেল হয়নে আৰ্টছ আৰু তাৰ কেৰিয়াৰ পাথ কি হ'ব পাৰে টিচাৰ হ'ব পাৰে লেকচাৰ হ'ব প্ৰফেচৰ সেইবোৰ ছায়েন্সতো হ'ব পাৰি কমাৰ্চতো হ'ব পাৰি তথাপি লয়াৰ হয়নে জাৰ্নেলিষ্ট কণ্টেণ্ট ক্ৰিয়েটৰ আজিকালিতো চবফালে কণ্টেণ্ট ক্ৰিয়েটৰ এই কণ্টেণ্ট ক্ৰিয়েটৰ মানে মই এইবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ কথা কোৱা নাই আৰু মোবাইলটো লৈ জপিয়াই থকাটো ঠিক আছে চিভিল ছাৰ্ভেণ্ট মই আগতেও কৈছিলোঁ চিভিল ছাৰ্ভেণ্ট হ'বলৈ অকল আৰ্টছত পঢ়িলেই হ'ব যে তেনেকুৱা নহয় তথাপি কিন্তু মই ভাবোঁ কাৰণ চিভিল ছাৰ্ভিচত যাবৰ কাৰণে এইখিনিতো পঢ়িব লাগিব ন গতিকে এইখিনি পঢ়িলে আৰ্টছত পঢ়িলে তাৰ কাৰণে অলপ হ'লেও কম্পেৰেটিভলি ইজি হ'ব আৰু এবাৰ চিভিল ছাৰ্ভিচত UPSC যোনে টপ কৰিছে মইতো ক'লোৱেই ন MBBS ডিগ্ৰী এইমছৰ পৰা MBBS কৰিছে গতিকে সেইটো কথা কিন্তু তোমালোকে মই এইটোৱে ক'ম ষ্ট্ৰীম চিলেকশ্যন কৰাৰ আগত এই 4টা কুৱেশ্যন তোমালোকে নিজক সুধিবাচোন তাৰপাছত তোমালোকে ষ্ট্ৰীমটো চিলেক্ট কৰিলে তোমালোকৰ বিশেষ প্ৰব্লেম নহয় প্ৰথম প্ৰশ্নটো হৈছে হুইচ ছাবজেক্ট ডু ইউ এনজয় মষ্ট তুমি কোনটো ছাবজেক্ট সৰুৰ পৰা বেছি ভাল পাই আহিছিলা নিজে অকলে থাকি নিজক সুধিবা যে মই অংক বিজ্ঞান এই ছাবজেক্টকেইটা বেছি ভাল পাইছিলোঁ নে হিষ্ট্ৰী ভাল পাইছিলোঁ নে ছ'চিয়েল ভাল পাইছিলোঁ ছ'চিয়েলৰ কোনকেইটা পাৰ্ট ভাল পাইছিলোঁ নিজে নিজক এইকেইদিন সোধা অলপ হয়নে পেশ্যন মেটাৰ্ছ শ্ব'জ হোৱাট জেনুইনলি তুমি জেনুইনলি যোনটো ভাল পাইছিলা সেইটোত কিন্তু গুৰুত্ব দিয়া 2 নম্বৰ প্ৰশ্নটো নিজক সোধা যে হুৱেৰ আৰ ইয়ৰ ষ্ট্ৰংগেষ্ট মাৰ্কছ ক'ত তুমি হাইয়েষ্ট মাৰ্ক পাইছিলা মই এইটো কিন্তু ইয়াত কোৱা নাই যে মেট্ৰিকত গণিতত 100 ভিতৰত 100 পালা ছায়েন্সতো 100 ভিতৰত 100 পালা সেইকাৰণে তুমি ছায়েন্স লোৱা সেইটো প্ৰশ্নৰ কথা নাই কোৱা তুমি ক্লাছ 1ৰ পৰা 10 লৈকে কোনকেইটা পাৰ্টিকুলাৰ ছাবজেক্টত সঁচাকৈ ভাল মাৰ্ক পাইছিলা ভালকে পঢ়ি ভাল পাই পেলাই সেইটোৰ ওপৰত গুৰুত্ব দিয়া তেতিয়াও তুমি গম পাবা তোমাৰ ইণ্টাৰেষ্টৰ কথা হয়নে তাৰপিছত আহি গ'ল 3 নম্বৰ হোৱাট কেৰিয়াৰ তুমি লং টাৰ্মলৈকে কোনটো কেৰিয়াৰত লং টাৰ্মত তোমাক চাব বিচৰা মানে আজিৰ পৰা 6-7 বছৰৰ পিছত তুমি তোমাক কি হিচাপে চাব বিচৰা সেইটো এবাৰ চিন্তা কৰা হয়নে তাৰপিছত 4 নম্বৰটো হৈ গ'ল হোৱাট গাইডেন্স ডু টিচাৰ ৰিকমেণ্ডেড মানে তোমাৰ পেৰেণ্টছ হওক তোমাৰ টিচাৰ হওক যি তোমাক পাইছে বুজিছে তেওঁলোকেতো জানে ন যে তোমাৰ ক'ত ষ্ট্ৰেংথ আছে তেওঁলোকেওতো কিবা এটা গাইড কৰিব পাৰিব গতিকে এডভাইচ লোৱা টিচাৰৰ পৰা হু আণ্ডাৰষ্টেণ্ড ইয়ৰ এবিলিটি এণ্ড কেন প্ৰভাইড অবজেক্টিভ ইনচাইট গতিকে তুমি টিচাৰৰ পৰা কি ল'ব লাগিব এডভাইচ ল'ব লাগিব তোমাৰ পেৰেণ্টছৰ পৰা এডভাইচ ল'ব লাগিব
কাৰণ তেওঁলোকেও তোমালোকক বুজি পায় ন জানে গতিকে তোমালোকৰ ডিসিশন মেকিঙত যাতে ভুল নহয় তাৰ কাৰণে তুমি গাইডেন্স টিচাৰৰ পৰাও ল'ব লাগিব তাৰপাছত আহি গ'ল পেৰেণ্টছৰ যোনটো ৰোল পেৰেণ্টছেটো কিন্তু এইটো সময়ত অকণমান খেলি মেলি লগাই দিয়ে কেতিয়াবা হয়নে এইটো সময়ত পেৰেণ্টছে ছাপোৰ্ট কৰিব লাগে প্ৰেছাৰ দিব নালাগে নহ'লে বোলে আমুকৰ পিতেকে আমুকৰ জীয়েকে ডাক্তৰ পঢ়ি আছে তয়ো পঢ়িব লাগিব সেই প্ৰেছাৰটো কিন্তু পেৰেণ্টছে দিব নালাগে কনফিডেন্সে দিব লাগে আৰু ক'ব লাগে যে এনকাৰেজ কৰিব লাগে তুমি নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰা আমি তোমাৰ লগত আছো সেইটোহে ইম্পৰ্টেণ্ট হয়নে তাৰপিছত মেইন কথা হৈ গ'ল ইয়াত ৰাইট ষ্ট্ৰীম ৰাইট ফিউচাৰ এতিয়া তুমি তোমাৰ যোনটো ষ্ট্ৰীম সেইটো শুদ্ধ হ'ব লাগিব তেতিয়াহে তুমি আৰু ভাল লগা শুদ্ধ যোনটো ফিউচাৰ সেইটো পাবা গতিকে প্ৰত্যেকবিলাক ষ্ট্ৰীমে কি কৰে ভাল অপৰচুনিটি গ্ৰেট অপৰচুনিটি আছে প্ৰত্যেক ষ্ট্ৰীমতে কিন্তু সাকসেস কেতিয়া আহিব সাকসেস কামস ফ্ৰম ডেডিকেশ্যন এণ্ড ডেভেলপিং স্কিলছ এইকেইটা সদায় গুৰুত্ব দিব লাগিব স্কিলছ আৰু ডেডিকেশ্যন এই দুটা শব্দই এতিয়া কিন্তু সবতকৈ বেছি গুৰুত্বপূৰ্ণ যাৰ স্কিল আছে তাৰ মৰণ নাই হয় না নহয় আজিকালি তোমালোকে দেখি আছা ইনষ্টাগ্ৰামত কোনোবাই অকল চাহ বিক্ৰী কৰা মানুহ এটা ওচৰলৈ দেখোন বিল গেটছ আহিছিলে হয় না নহয় কথাটো তেনেকুৱা কোনোবাই দৌৰিব পাৰিছে দৌৰিয়ে নিজক আগবঢ়াই নিছে কোনোবাই ক্ৰিকেট খেলিব পাৰিছে স্কিল আছে তাৰ মৰণ নাই গতিকে স্কিল ইম্পৰ্টেণ্ট আগন্তুক আৰু পিছত কেনেকুৱা স্কিল জানিলে তুমি আগবাঢ়ি যাব পাৰিবা এতিয়া দিনততো এআই আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহি গ'ল ন আজিকালি বহুত কামটো দেখোন এআই কৰে গতিকে স্কিল যাৰ আছে তাৰ মৰণ নাই আৰু যি একদম একেৰাহে থাকিব পাৰে তাৰ কিন্তু মৰণ নাই ষ্ট্ৰীমটো মেটাৰ নকৰে স্কিল আৰু ডেডিকেশ্যন মেটাৰ সেইটো গুৰুত্বপূৰ্ণ আৰু একেবাৰে লাষ্টত যদি মই কওঁ ইণ্টাৰেষ্ট প্লাছ এবিলিটি ইকুৱেল টু কি হ'ব কাৰেক্ট ডিচিশ্যন গতিকে তুমি শুদ্ধভাৱে নিজে ভালকৈ চিন্তা কৰা যে তোমাৰ ইণ্টাৰেষ্ট কি তোমাৰ কেপাচিটি এবিলিটি কি তেতিয়াই তোমাৰ কি হৈ যাব যোনটো ডিচিশ্যন তুমি সায়েন্স আৰ্টছ কমাৰ্চ ল'বা নে বেলেগ ভকেশ্যনেল এডুকেশ্যনত যাবা সেইটো গুৰুত্বপূৰ্ণ কথা এতিয়া এয়া আজি ৰিজাল্ট দিছে যোনজন ইণ্ডিয়া টপ হৈছে হয় নহয় অনুজ তেওঁ ৰেংক 1 তেওঁ কোন আছিলে MBBS কৰিছিলে এইমছৰ পৰা 2023 আৰু তেওঁ টপ হৈছে আজি ৰিজাল্ট দিছে গতিকে তেওঁ সায়েন্স বেকগ্ৰাউণ্ডৰ ডক্টৰ হোৱাৰ পাছতো কি হৈছে তেওঁ এডমিনিষ্ট্ৰেটিভ লাইনত গৈ টপ হৈছে আৰু তেওঁ তিনিবাৰ দিছিলে খুব সম্ভৱ থাৰ্ড এটেম্প তেওঁ আৰু অল ইণ্ডিয়া ৰেংক 1 আহিছে গতিকে এইখিনিয়ে কথা your dream career start with the choice you make after class 10 পিছতে তোমাৰ যোনটো ড্ৰিম সপোন কিন্তু আৰম্ভ হৈ গ'ল এতিয়া সপোন আৰু দেখিব লাগিব শুই নহয় যি সপোনে তোমাক শুব নিদিয়ে সেই সপোনটো দেখিব লাগিব তেতিয়া তুমি সাকসেস হ'ব পাৰিবা আৰু believe in your ability SSLC is only the first step towards success SSLC যোনটো এক্সাম সেইটো ফাৰ্ষ্ট ষ্টেপ হে সাকসেসৰ কাৰণে ফাৰ্ষ্ট ষ্টেপ এই ষ্টেপটো তোমালোকৰ হয়তো ভাবি থকা নম্বৰ নাপাবও পাৰা কাৰবাৰ ৰিজাল্ট ভবা নিচিনা নহবও পাৰে তাকে লৈ দুখ কৰি থাকিবলগীয়া নাই মই নম্বৰ কিমান পাম সেইটো লৈ চিন্তা কৰি থাকিবলগীয়া নাই আগন্তুক দিনত তুমি নিজক কেনেকৈ প্ৰিপেয়াৰ কৰিবা কেনেকৈ আগবাঢ়ি যাবা সেইটোহে বেছি গুৰুত্বপূৰ্ণ গতিকে তোমালোকলৈ মই শুভেচ্ছা জনাইছো আৰু মই ভাল কন্টেন্ট লৈ আনিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ পৰাও সাপোৰ্ট লাগিব তোমালোকৰ লগৰবিলাকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰা ভাল যদি পাইছা লাইক কৰিবা কমেন্ট আৰু সাবস্ক্ৰাইব আশা কৰিছো গতিকে অল দ্য বেষ্ট ফৰ ইয়োৰ ফিউচাৰ এণ্ড থেংক ইউ